নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কমল, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায় সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা শত্ৰু দমনৰ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ পাৰিছোঁ। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই। শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকজন ব্যক্তিৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থকাটো স্বাভাৱিক। কোনোবাই আমাক মনে মনে বেয়া পায়, হিংসা কৰি শত্ৰুতা কৰিব পাৰে, বা আমাৰ নিজৰ লগতে থকা বন্ধুৱে আমাক মনে মনে পেটে পেটে হিংসা কৰিব পাৰে বা শত্ৰুতা কৰিব পাৰে। কোনো কথা নাই। যেতিয়াই মানুহে উন্নতিৰ পথত এখোজ দুখোজ আগুৱাই যায়, তেনে ক্ষেত্ৰত এজন ব্যক্তিৰ শত্ৰু হোৱাটো স্বাভাৱিক। কিন্তু বন্ধুসকল, যদি আপোনাৰ শত্ৰুৱে সকলো ক্ষেত্ৰতে বাধা দিবলৈ চেষ্টা কৰে, আপোনাৰ ঘৰ পৰিয়ালত অশান্তিৰ সৃষ্টি কৰে, আপোনাৰ উন্নতিৰ পথত বাধা দি থিয় হয়, আপোনাৰ মিছা বদনাম বিয়পাই ফুৰে, আপোনাক য'তে ত'তে ঠাট্টা মস্কৰা কৰে, অপমান কৰিবলৈ চেষ্টা কৰে, প্ৰাণৰ ভাবুকি আপোনালৈ কঢ়িয়াই লৈ আহে, সেই ক্ষেত্ৰত আপুনি শত্ৰু দমনৰ সহায় লোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। যিহেতু আমি সকলোৱে শান্তিত থকাটো বিচাৰোঁ। যদি শত্ৰুৱে আমাক বাৰে বাৰে আমনিয়ে কৰি থাকে, যিকোনো ক্ষেত্ৰতে আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাক বাধা দিয়ে, আমাৰ ঘৰ পৰিয়ালৰ অশান্তি সৃষ্টি কৰে, আমাৰ জীয়াই থকাটো মুস্কিল কৰি দিয়ে, এই ক্ষেত্ৰত আমি শত্ৰু দমনৰ প্ৰয়োজনীয়তা আহি পৰে। বন্ধুসকল, মই ইয়াৰ আগতেও আপোনালোকক বিভিন্ন শত্ৰু দমন প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। বিভিন্ন টোটকাৰ সম্পৰ্কে, এঞ্জেল নাম্বাৰ সম্পৰ্কে, সূৰ্যৰ্দ সম্পৰ্কে, বাস্তুৰ উপায় সম্পৰ্কে, মন্ত্ৰ সম্পৰ্কে, যন্ত্ৰ সম্পৰ্কে আপোনালোকক কৈছিলোঁ। আজিও মই আপোনালোকক এটা অত্যন্ত শক্তিশালী শত্ৰু দমন প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো প্ৰয়োগ কৰিবলৈ আপোনালোকৰ 1 টকা পইচা খৰচ কৰিবলগীয়া নহয়। একেবাৰে এটা সহজ আৰু সৰল প্ৰয়োগ। মন্ত্ৰত শত্ৰু দমনৰ বিভিন্ন প্ৰয়োগ আছে। সকলোখিনি প্ৰয়োগ ভিডিঅ'ত কোৱাটো সম্ভৱ নহয়। গতিকে আপোনালোকৰ কাৰণে অত্যন্ত সহজ সৰল প্ৰয়োগবিলাক মই লৈ আহোঁ। আজি মই আপোনালোকক শত্ৰু দমনৰ এটা অত্যন্ত শক্তিশালী মন্ত্ৰৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। কিন্তু এই মন্ত্ৰটো প্ৰয়োগ কৰিলে আপোনালোকে সপ্তাহত 2টা দিন কিন্তু নিৰামিষ খাব লাগিব। এইটো কথা আপোনালোকে ধ্যান ৰাখিব। এটা হৈছে শনিবাৰ, এটা হৈছে মঙ্গলবাৰ। যদি এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব বিচাৰিছে, তেন্তে 2টা দিন কিন্তু আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। এটা দিন হৈছে শনিবাৰ, এটা দিন হৈছে মঙ্গলবাৰ। এই 2 দিন কিন্তু আপোনালোকে নিৰামিষ খাব লাগিব। বন্ধুসকল, এই মন্ত্ৰটো এটা অত্যন্ত শক্তিশালী মন্ত্ৰ, আৰু ইয়াক আপোনালোকে প্ৰত্যেক দিনে মনে মনে আপুনি যিমান পাৰে জপ কৰিব পাৰে, বা যেতিয়া আপুনি প্ৰাৰ্থনা কৰিবলৈ বহে সেই সময়ছোৱাতো আপোনালোকে উচ্চাৰণ কৰি 11 বাৰ জপ কৰিব পাৰে, বা মনে মনে শত্ৰুজনৰ কথা ভাবি এই মন্ত্ৰটো আপোনালোকে জপ কৰি থাকিব লাগে। এই মন্ত্ৰ জপ কৰাৰ কোনো সীমা সংখ্যা নাই। যেতিয়াই তেতিয়াই আপোনালোকে জপ কৰিব পাৰে। কেৱল আপোনালোকে এটা কথা মনত ৰাখিব, মহিলাসকলে মাহেকীয়াৰ সময়ত এই প্ৰয়োগটো নকৰিব। বন্ধুসকল, এই মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীনত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমো হনুমতে ৰুদ্ৰাৱতাৰায় সৰ্বশত্ৰু সংহৰণায় সৰ্বৰোগ হৰায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ আপোনালোকে ভালকৈ শুনি লওক। ওম নমো হনুমতে ৰুদ্ৰাৱতাৰায় সৰ্বৰোগ সংহৰণায় সৰ্বৰোগ হৰায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। ওম নমো হনুমতে ৰুদ্ৰাৱতাৰায় সৰ্বশত্ৰু সংহৰণায় সৰ্বৰোগ হৰায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। বন্ধুসকল, মন্ত্ৰটো প্ৰয়োগ কৰাৰ আগত আপোনালোকে মন্ত্ৰটো ভালকৈ মুখস্থ কৰি ল'ব। আৰু যেতিয়া ইয়াক প্ৰয়োগ কৰিব, ষ্টাৰ্টিংটো কোনোবা শনিবাৰ বা মঙ্গলবাৰৰ পৰা কৰিব। প্ৰথমে আপোনালোকে মন্ত্ৰটো মুখস্থ কৰি ল'ব। তাৰপিছত এই মন্ত্ৰটো প্ৰয়োগ আৰম্ভ কৰিব আপোনালোকে কোনো শনিবাৰৰ পৰা নহ'লে মঙ্গলবাৰৰ পৰা। কিন্তু এই প্ৰয়োগটো কৰিবলৈ লওঁতে এটা কথা মনত ৰাখিব যে সেই 2 দিন কিন্তু আপোনালোকে নিৰামিষ খাবই লাগিব। সপ্তাহটো 2টা দিন। আৰু যি শত্ৰুৱে আপোনাক বেছিকৈ আমনি কৰি আছে, সেই শত্ৰুৰ নাম মনত পেলাই আপোনালোকে এই মন্ত্ৰটো মনে মনে যিমান পাৰে যেতিয়াই পাৰে জপ কৰিব। বা যদি আপুনি প্ৰাৰ্থনা কৰিবলৈ বহে, সেই সময়ত আপোনালোকে 11 বাৰ বা 108 বাৰ আপোনালোকে জপ কৰিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী হনুমান দেৱতাৰ শত্ৰু সংহাৰ মন্ত্ৰ। যি শত্ৰুৰ কাৰণে আপোনালোকে প্ৰয়োগটো কৰিব, সেই শত্ৰু আপোনাৰ দমন হ'ব। সেই শত্ৰুৱে আপোনাক আমনি কৰিবলৈ এৰি দিব। আপোনাৰ যি ৰাস্তাৰ বাধা, সমস্যা, বিঘিনিবিলাক দূৰ কৰিব। শত্ৰুৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰিব। শত্ৰু আপোনাৰ জীৱনৰ পৰা
আঁতৰ কৰাৰ ক্ষেত্ৰত এইটো মন্ত্ৰ সহায় কৰিব। কেৱল সম্পূৰ্ণ বিশ্বাস ৰাখি মনত আস্থা ৰাখি এই প্ৰয়োগটো কৰিব। এইটো এটা পৰীক্ষিত বৈদিক মন্ত্ৰ, কিন্তু সম্পূৰ্ণ আস্থা ৰাখি কৰিব। মনে মনে যদি ভাবে চাওঁচোন কি হয়, কৰি চাওঁ, এনেকৈ আপোনালোকে প্ৰয়োগ নকৰিব। যদি এনেকৈ মনত ভাবি লয় তেন্তে আপোনালোকে এইবিলাক প্ৰয়োগ নকৰাই ভাল। সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখিব লাগিব। হনুমান দেৱতাৰ ওপৰত আস্থা ৰাখি এই প্ৰয়োগটো কৰি যাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, এইটো এটা পৰীক্ষিত হনুমান দেৱতাৰ শত্ৰু সংহাৰ মন্ত্ৰ। গতিকে বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস ৰাখি প্ৰয়োগটো কৰিব। যেনেকুৱাই শত্ৰু নহওক কিয়, যদি এই প্ৰয়োগটো কণ্টিনিউ আপোনালোকে 30 দিন কৰে, চাব সেই শত্ৰু আপোনাৰ বাধা বিঘিনি দিবলৈ এৰি দিব। আপোনাৰ ৰাস্তাত বাধা দিবলৈ তেওঁ এৰি দিব। আপোনাৰ জীৱনৰ পৰা তেওঁ লাহে লাহে আঁতৰি যাব, অৰ্থাৎ আপোনাৰ শত্ৰু দমন হৈ যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই শত্ৰু দমনৰ অত্যন্ত শক্তিশালী প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।